এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা। এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম। দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম। কিমান দিন ডাঙৰ কৰি গ'ল 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলো 10,000 দিম, দিলো 19,000, এইবাৰো কৈছো 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰো, হয় নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকৈ পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু চাকৰি পাম নে নাই, ADRE হ'ব নে নাই, পুলিচৰ চাকৰি ওলাব নে নাই? 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এই 2 লাখ ল'ৰা ছোৱালীৰ 25,000 পুলিচত চাকৰি পাব, 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব, 1 লাখ গ্ৰেড 3, গ্ৰেড 4 নাৰ্ছ, জুনিয়ৰ ইঞ্জিনিয়াৰ, ডক্টৰ 1 লাখ চাকৰি হ'ব। টোটেল 2 লাখ চাকৰি। যোৱাবাৰ দিলো 1,65,000, 25,000কৈ টকা দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। সুৰেন ফুকনক ভোট দিব, বিজেপিক জিকাব, 25,000ও মই আপোনালোকক দিম। 100% হ'ব। অৰুণোদয় কাৰ কাৰ আছে? কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত দাঙক এইবাৰ। নোপোৱা কেইগৰাকী অলপ দাঙি থাকিব। 500 গৰাকীও নাই। কিন্তু যদিও 500 গৰাকীয়ে অৰুণোদয় পোৱা নাই, কিছুমান পৰিয়াল ডাঙৰ, ৰেচন কাৰ্ড এখন আছে। যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড 2খন কৰি দিওঁ, আমাক আৰু অলপ অৰুণোদয় লাগিব। 10,000 নিদিওঁ, এইবাৰ আমি আপোনালোকক 25,000 টকা দিম। কিমান দিম ডাঙৰ কৰি গ'ল 25,000 টকা প্ৰতিগৰাকী মহিলাই পাব। আৰু ভগৱানে যদি মোক শক্তি দিয়ে, এইবাৰ কৈছিলো 10,000 দিম, দিলো 19,000, এইবাৰো কৈছো 25,000 দিম। ভগৱানে শক্তি দিলে কিজানি ইয়াতকৈ বেছি দিব পাৰো, হয় নে নহয়? অৰুণোদয় আঁচনি প্ৰত্যেক সমষ্টিতে আমি যদি আৰু 2-3 হাজাৰ অৰুণোদয় দি দিওঁ তেতিয়াহ'লে সকলোৱে পাই যাব। আমাৰ চৰকাৰী চাকৰি ওলাব 2 লাখ, 25,000 ওলাব পুলিচত, 75,000 ওলাব স্কুল কলেজত, 1 লাখ ওলাব নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, গ্ৰেড 3, গ্ৰেড 4। কিন্তু ল'ৰা ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ৰ পৰা পাব? যদি ল'ৰা ছোৱালীয়ে BEd নপঢ়ে, শিক্ষকৰ চাকৰি কেনেকৈ পাব? দুখীয়া ঘৰৰ দেউতাক মাকে ইমান টকা ফিজ দি ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। নিযুত মইনা, নিযুত বাবু অকণমান কষ্ট কমিছে, কিন্তু এইবাৰ আমি 1 খোজ আগত যাব খুজিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব সম্পূৰ্ণৰূপে চৰকাৰে ল'ব। দেউতাক মাকে টকা পইচা খৰচ কৰিব নালাগে। 2 লাখ চাকৰি, মহিলালৈ উদ্যমিতা, ৰেচনত মিঠাতেল, চাহ বাগিচাৰ শ্ৰমিকলৈ মাটি, ঘৰ, বাগিচাৰ মজদুৰি, আমাৰ প্ৰতিখন গাঁৱতে গৃহহীন লোকক ঘৰ আৰু ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ
দায়িত্ব। এই কাম আগতেও চৰকাৰ আহক, আমি 1 লাখ চৰকাৰী চাকৰি দিম, কিন্তু 5 বছৰ মই পূৰ্ণ কৰিলো, প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম, চাকৰি পালে 1,65,000 ল'ৰা ছোৱালী। ৰাজনীতি কৰা মানুহে যদি 10 কয় 5 কৰে, কিন্তু মই 10 কৈছিলো, আপোনালোকৰ আশীৰ্বাদত আমি 20 কৰিবৰ বাবে সক্ষম হৈছিলো। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ চৰকাৰ আমি দেখিছিলো, এটা অংগনবাদী কেন্দ্ৰৰ চাকৰিৰ কাৰণে 2 লাখ টকা, আশা কৰ্মীৰ চাকৰিৰ কাৰণে 1 লাখ টকা, মিড ডে মিল ৱৰ্কাৰৰ চাকৰিৰ বাবেও 50,000 টকা, ACS APSৰ চাকৰিৰ বাবে 1 কোটি টকা। আজি আমি 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিলো। আমি তামোল এখনো কাৰো পৰা খোৱা নাই, তামোল এখনো কাৰো পৰা খোৱা নাই। আৰু এই সাহস, এই সৎ সাহস মোৰ আছে কাৰণে মই মানুহৰ আগত কওঁ যে ৰাইজ, অসমে আকাশ চুব পাৰে, অসমে আকাশ চুব পাৰে। আমি যদি সকলোৱে মিলি একেলগে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব বিচাৰো। শ্ৰদ্ধা ৰাইজ, আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো, আমাৰ চৰকাৰ উভতি আহিব। এইবাৰ 1 লাখ ল'ৰা ছোৱালীক নহয়, আমি 2 লাখ ল'ৰা ছোৱালীক এইবাৰ আমি চৰকাৰী চাকৰি দিম। আপোনালোকে নিজে সকলো জনা বুজা মানুহ, কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব? লুৰিণজ্যোতি গগৈয়ে 2টা চাকৰিও দিব পাৰিব? লাখৰ কথাটো বাদ দিলো, 2 লাখ বাদ দিলো, 2টা চাকৰি দিব পাৰিব লুৰিণজ্যোতি গগৈয়ে? নোৱাৰে। মই লুৰিণজ্যোতি গগৈক সুধিছিলো যে এবাৰ আপুনি নাহৰকটীয়াত ইলেকশ্যন উঠে, এবাৰ দুলিয়াজানত উঠে, এবাৰ আপুনি ডিব্ৰুগড়ত উঠে, ইলেকশ্যন কিয় উঠি থাকে? লুৰিণজ্যোতি গগৈয়েতো উত্তৰটো নিদিলে। টিভিত এদিন অখিল গগৈয়ে ক'লে যে লুৰিণৰ বিয়াখন পাতিব লাগে নহয়, সেইকাৰণে আমি কংগ্ৰেছৰ চৰকাৰ পাতিব লাগিব। এতিয়া আপোনালোকে চিন্তা কৰক, 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব নে লুৰিণৰ বিয়া পাতিব? কোনটো কৰিব আপোনালোকে? 2 লাখ চাকৰি দিব নে লুৰিণৰ বিয়া পাতিব? কোনটো কাম কৰিব আপোনালোকে? 2 লাখ ল'ৰা ছোৱালীৰ চাকৰি হলে 2 লাখ ল'ৰা ছোৱালীয়ে বিয়া পাতিব। পাতিব নে নাই চাকৰি পাতিলে? এতিয়া আপোনালোকে এখন বিয়াৰ চিন্তা কৰিব নে 2 লাখ বিয়াৰ চিন্তা কৰিব? আকৌ মই সুধিলো যে দুলিয়াজানত হাৰিছে তাতেই চেষ্টা কৰক, বোলে নাহৰকটীয়াত হাৰিছে তাতেই চেষ্টা কৰক, বোলে নহয় মই বিচাৰি থাকো ক'ত হিন্দী খান্দিব পাৰো, আৰু য'তে সুবিধা পাওঁ মই তাতে ইলেকশ্যন উঠি দিম। কোনো কথা নাই, যেনে তেনে MLA হ'ব লাগে। আমি কৈছো নহয়, MLA কোনোবা হওক বা নহওক, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগে, সেইটোৱে হৈছে আমাৰ উদ্দেশ্য। খোৱাঙৰ ৰাইজে আপোনালোকে সিদ্ধান্ত ল'ব, এজন মানুহৰ বিয়া পাতাৰ কাৰণে ভোট দিব নে 2 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱাৰ কাৰণে ভোট দিব? তাৰ কাৰণে ভোট দিব আপোনালোকে। এতিয়া মোক কয় বোলে আমি অসমীয়া, ঠিক আছে, আপোনালোক অসমীয়া, আমি ভগনীয়া। এতিয়া মোক আপোনালোকে কওক, কালি খোৱাঙত প্ৰিয়ংকা গান্ধীক আনিলে, প্ৰিয়ংকা গান্ধীৰ আইতাক কোন আছিলে? ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীৰ হাতেৰে অসমত 860 গৰাকী তেজাল অসমীয়া যুৱক যুৱতীক অসম আন্দোলনৰ সময়ত হত্যা কৰা হৈছিলে। এতিয়ালৈকে কিজানি তেজৰ ঘাঁবিলাক মুচাই যোৱা নাই বহুত মাকৰ হৃদয়ত, এতিয়াও সেই তেজৰ অগনি জ্বলি আছে। মই লুৰিণজ্যোতি গগৈক সুধিব খোজো, ইলেকশ্যন আহিব যাব, প্ৰিয়ংকা গান্ধীৰ আচলত ধৰি ইলেকশ্যন জিকিব নালাগে, অসমৰ মাকসকলৰ আচলত ধৰি ইলেকশ্যন জিকক। প্ৰিয়ংকা গান্ধী নহয়, অসমৰ মা, অসমৰ বাইদেউসকলৰ লগত
আপুনি একেলগে খোজ কাঢ়ক, ইলেকশ্যন জিকিব। প্ৰিয়ংকা গান্ধীৰ ভোটেৰে ইলেকশ্যন নিজিকে।